Hello guys, welcome to my new vlog. More at আজি নতুন ব্লগ লৈ স্বাগতম। আজি আপোনালোকক দেখাম যে আমাৰ নামৰূপত প্ৰত্যেক বছৰ চড়ক পূজা হয়, কিন্তু চড়ক পূজা কিয় কৰা হয় আৰু চড়ক পূজাৰ নিয়মটো কেনেকুৱা কৰে। তো গাইস আপোনালোকে গম পাই যাব ভিডিঅ'টো সম্পূৰ্ণ চালে। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো গাইস সম্পূৰ্ণ ভিডিঅ' চাব স্কিপ নকৰাকৈ। তো গাইস এতিয়া আহি পালো নদীত। এতিয়া আজি মই দেখাম আপোনালোকক চড়ক পূজাৰ পালনটো কেনেকুৱা কৰে, নিয়মটো কেনেকুৱা কৰে। তো গাইস আপোনালোকে চাই লওক, সেইটো এতিয়া প্ৰাৰ্থনা কৰি আছে, সিহঁতি কিবা প্ৰাৰ্থনা কৰি আছে পূজাৰ কাৰণে। তো গাইস তো আপোনালোকে কেতিয়াবা যদি এই পূজাটো দেখিছে নাই দেখা সেইটো ক'ব নোৱাৰো, কিন্তু যদি আপোনালোকক চাবলৈ মন আছে তেতিয়াহ'লে আমাৰ নামৰূপত আহি এই চড়ক পূজাটো চাব পাৰে। তো গাইস সিহঁতে প্ৰাৰ্থনাটো শেষ হ'ল। এতিয়া সিহঁতে নিয়ম কৰিব যি আপোনালোকক কৈছিলোঁ যে মৃত্যুৰ পালন কৰা হয়। তো গাইস এতিয়া আপোনালোকক দেখাব, এজন মানুহক এই কলপাতত শুৱাই পিনি নদীৰ মাজত পেলাই দিব। নদীৰ মাজত পেলোৱা সিহঁতৰ মৃত্যু হৈ যোৱাৰ পিছত সিহঁতক পেলাই দিব। পেলাই দিয়াৰ পিছত সিহঁতি সেই মানুহটোৰ পালন কৰিব। সেই পালন কৰাটোৱে হৈছে চড়ক পূজা। তো গাইস আপোনালোকে এই পূজাটো দেখিছ যদি নিশ্চয় গম পাব। তো চাই লওক সেইফালে মানুহক কেনেকুৱা এতিয়া মুৰ্দাৰত লিখিয়াত হৈছে। তো এতিয়া ইয়াক সিহঁতে নিয়ম হিচাপে কিবা এটা কৰিব। এতিয়া আপোনালোকে শুনিব। এতিয়া মন্ত্ৰ পঢ়িব। মন্ত্ৰ শেষ হোৱাৰ পিছত এই মানুহজনক নদীৰ মাজত পেলাই দিব। নদীৰ মাজত পেলাই দিয়াটোৱে হৈছে সিহঁতৰ মেইন কাৰণ। সেইটো হৈছে চড়ক পূজাৰ মেইন নিয়মটো। এই মানুহ মৰাৰ পালন কৰা হয় আৰু এই পালন কৰি পিনি সিহঁতি 14 দিন সিহঁতি এনেকুৱা মানে তাৰপিছত চড়ক পূজাটো হয়, যিটো আমাৰ এক বহাগত বুলি কয়। এক বহাগত সেই চড়ক পূজাটো কৰা হয়। তো গাইস আপোনালোকে আহি এই চড়ক পূজাটো কেনেকুৱা হয় তো আপোনালোকে আহি পিনি চাব পাৰে। বহুত ভয়ংকৰ পূজাটো, ৰিয়েলি বহুত বিশ্বাস লাগে, কাৰণ মা কালীৰ পূজা হয়। তো আপোনালোকে জানে যে মা কালী কেনেকুৱা, সেই মা কালীক মানাবৰ কাৰণে সেই পূজাটো কৰা হয়। তো গাইস তো আপোনালোকে চাবলৈ নিশ্চয় আহক আমাৰ নামৰূপত এই চড়ক পূজাটো চাবলৈ। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত দেখাইছোঁ নিয়মটো কেনেকুৱা হয়। তো গাইস নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম যে পূজাটো কেনেকুৱা কৰে কি। ঢাকি ভাই ঢাক যায় পড়লো হয় গোপী শঙ্কর জলে চক্রতে কাটি আসুর করলে খানি খানি এই অসুরের মেঘ মাংস তাতে পৃথিবী মা গঙ্গা জল করিয়া মিলন করলেন প্রভু লক্ষ্মী নারায়ণ বাসমতি টলমল করে অঙ্গে সাপিয়ায় ধরে ভানুমতি কুমারী ছিলেন দুটি ভাই, কাটিয়া করে নানা ঠাই খিনি সানি টানি নাদেন সাগে জন্ম হয় ডুবাং পাকে দিলেন সুখিয়া বর্মা দিলেন পুরিয়া নিয়ে যায় ভগতগণ সাকি ভাই শাক সাই পরিল রাখে যুদ্ধ করলেন গোপী শঙ্কর জলে আষাঢ় মাসের বুড়া ভাসকে কাটেছে কে নিয়ে হাতে ভাই কাটি আছে শাসি ভাই শাসি আছে তার মধ্যে পড়ে গেল সুগন্ধ
স্বর্গতে ছিলেন ধূপ গাছের আঠা লঙ্কাতে যায় রে হনু খায় রে অমর ফল কাঁচা খালে লাগে চুকা পাকা খালে লাগে মিষ্টি তার মধ্যে পড়ে গেল অমৃতর ফল আগে হইল গাছ পিছে হইল গুটি তাহাতে জন্ম গেল অমৃতর ফল অমৃতর খায়া হনু লঙ্কাতে নামে ওর মধ্যে জননী সুদার ভাই মিষ্টি সুদার ভাই বলে হই হরি লোহার ভাইয়া গড়ায় আনলো লোহার পঞ্চগড়ি কালবান কালবান আরেক বান বরি আমি শিবের সৈন্যাসী করি মিলন হয় আসমান পবিত্র করে মুন্ড কাটিয়া করে আলোচনা তবু না প্রশ্ন করবো মনে স্বর্গতে ছিলেন ধূপ গাছের আঠা রাবণে আইনা পোষাইল হেতা ধূপ শেখ ধূপ নেক ধূপ কাল ধূপ সরে ধূপ যাতে তৃতীয় কৈলাসপুর আমার ধূপর গন্ধ পয়া ব্রহ্মা বিষ্ণু দেবগণ আসিল তো গাইজ চাই লওক এতিয়া প্ৰাৰ্থনা শেষ হৈ গ'ল এতিয়া নদীৰ মাজত পেলাই দিছে তো আপোনালোকক কৈছিলোঁ যে মন্ত্ৰ শেষ হোৱাৰ পিছত নদীৰ মাজত পেলাই দিব পেলাই দিলে তো গাইজ সিহঁতি এতিয়া গা ধুই আহি সেই যোন মানুহটোক পেলালে মৰি গৈছে বুলি পেলালে সি আহি এতিয়া ত্ৰিশূল দাঙিব আৰু সেই মানুহজনে এতিয়া ত্ৰিশূল উঠাই পালন কৰিব ভোলেনাথ বাবা আৰু মা কালী মা তো গাইজ আপোনালোকে চাই লওক সেই পূজা বহুত বিশ্বাসী পূজা হয় কাৰণ বহুত বিশ্বাস বহুত মানুহে কৰে কাৰণ ৰিয়েলি এতিয়া সিহঁতি যিমান বস্তু আছে সিহঁতৰ দা ইমান ডাঙৰ ডাঙৰ দা আছে কাইট আছে সেইবিলাক যিটো নেকি পূজা দিনা পিঠিত লগাই পিনি একদম ওপৰত ঘূৰে সেইবিলাক এতিয়া পবিত্ৰ কৰিব গংগা মাৰ স্নান কৰিব সিহঁতিও আৰু সেই বস্তুবিলাকো ধুব কাৰণ বহুত দিনৰ পৰা ৰখা হয় ৰাখি থাকে এইটো এতিয়া ধুই ল'ব কাৰণ সেইটো গংগা মাৰ দিব এইটো গাইজ এতিয়া সিহঁতি লৈ গৈছে নদীৰ মাজত চাৰিওফালে সিহঁতি প্ৰণাম কৰিব কাৰণ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে জনাব যে আজিৰ পৰা আমি শপত লৈছোঁ যে এই পূজাটো কৰিম একো মানে বিপদ আহিব নালাগে বুলি সিহঁতে প্ৰণাম কৰিব আৰু আজিৰ পৰা সিহঁতি পালন কৰিব সেইকাৰণে সাক্ষী মানে গাছটো চাই লওক আপোনালোকে পানীত সোমালে ত্ৰিশূল লৈ দা লৈছে কাইট লৈছে গোটেইকেইটা বস্তু সিহঁতি লৈ পিনি চাৰিওফালে ঘূৰিছে এবাৰ পানীৰ মাজত ডুব লগাইছে তো গাইজ তো আপোনালোকে দেখি পাইছে তো মই নিশ্চয় আপোনালোকক আহিম বুলি আশা কৰিছোঁ যে আমাৰ নামৰূপত আহি এবাৰ সেই চড়ক পূজাটো চাই যাওক তো গাইজ এতিয়া বস্তুকেইটা যিমান ধোৱা হৈ গ'ল এতিয়া আহিলে এতিয়া সিহঁতক পোচাক দিয়া হ'ব যিটো নেকি সেই পালন কৰা দিনৰ পৰা এই পোচাক ধাৰণ কৰিব আৰু এই পোচাক পিন্ধি পিনি সিহঁতি ইমান দিন পালন কৰিব এইটো আপোনালোকে দেখি পাইছে লাল চালু যিটো ৰঙা কাপোৰ পিন্ধিয়ে থাকিব আপোনালোকে কেতিয়াও যদি লগ আহিছ দেখি পাইছ তেতিয়া লাল চালুক পিন্ধি ল'ৰা বা কোনোবাই আছে বুঢ়া মানুহ তেতিয়া গম পাই যাব যে সি কিবা এটা পালন কৰি আছে চড়ক পূজাৰ পালন কৰি আছে বুলি তো যি এই পূজা যিয়ে আনিছে আগতে আমি এনেকুৱা পূজাবিলাক দেখা নাছিলোঁ কিন্তু এতিয়া দেখি পাইছোঁ বহুত ভাল আমি গম পাওঁ যে এইবিলাক পূজা বাহিৰত ৱেষ্ট বেংগলত হয় তাততো আৰু ভয়ংকৰ হয় কিন্তু আমি আমাৰ নামৰূপতো এই পূজা দেখিব পাওঁ
আজি বহুত বছৰ হৈ গ'ল যেতিয়া আমি সৰু আছিলোঁ তেতিয়া দেখা পোৱা নাছিলোঁ যে এনেকুৱা পূজা হয় বুলি এতিয়া গম পাওঁ যে আমি সেইবিলাক পূজা আমাৰ নামৰূপত হয় বহুত ভাল লাগে যে আমাৰ ইয়াতো এনেকুৱা পূজা হয় বুলি গৌৰৱ কৰোঁ যে আজিৰ দিনতো এনেকুৱা ভয়ংকৰ পূজা হয় ভগৱান সঁচাকেই আছে বুলি গম পাওঁ তো গাইজ আপোনালোকে আহি চাব আৰু এই পূজাটো কেনেকুৱা লাগিলে কেনেকুৱা কি তো গাইজ আপোনালোকে কমেণ্ট বক্সত জনাব যে আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব তো গাইজ এতিয়া আমাৰ যিটো নদী আজিৰ পৰা সিহঁতি পালন কৰিব সেইটো নিয়মকেইটা শেষ হৈ গ'ল এতিয়া বৰ্তমান সিহঁতি নদীৰ পৰা আহি আছে য'ত এতিয়া সিহঁতক থাকিবলৈ এটা জেগা দিয়া হয় য'ত সিহঁতি যিমান ভক্ত আছে চবে একেলগতে থাকে কোনো ঘৰত থাকিব নোৱাৰে সেই পালন যেতিয়াৰ পৰা কৰে ঘৰত থাকিব নোৱাৰে